বৰপেটা ৰোডত দেহ ব্যৱসায়ী। নিশা 3জন যুৱতীক আটক আৰক্ষীৰ। নমস্কাৰ, আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07 ইউটিউব চেনেল আৰু আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আৰু এটা খবৰ লৈ আহিছোঁ। এইটো হ'ল যে আপোনালোকে জানেই ইতিমধ্যে কেইদিনমান আগতেই গুৱাহাটীৰ ভাড়া ৰুমত যিটো কাণ্ড সংঘটিত হৈছে, তাৰ ঘটনাটো মাৰ নাজতেই পুনৰ এইবাৰ বৰপেটা ৰোডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এবাৰ বৰপেটাৰ ইউনিচেক্স নামৰ এটা পাৰ্লাৰ আছে। সেই পাৰ্লাৰত বিদেশৰ পৰা কেইগৰাকীমান যুৱতী আহি কুকাণ্ড সংঘটিত কৰিছে। সিহঁতে কি কৰিছে, ভাড়াৰ নামত দেহ ব্যৱসায় চলাইছে।